নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ মনকল আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমি আসাম হিষ্ট্ৰী এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছো এই সিৰিজটোত আমি টোটাল 1000 এমসিকিউ কোৱেশ্চনছ কভাৰ কৰিবলৈ চেষ্টা কৰিম তো আজি সিৰিজটোৰ ফাৰ্স্ট পাৰ্টটো লৈছো এই পাৰ্টটোত আমি টোটাল 30টা কোৱেশ্চন ডিসকাস কৰিম এই 30টা কোৱেশ্চনৰ ভিতৰত আপোনালোকৰ কিমানটা শুদ্ধ হয় আমাক কমেন্ট বক্সত নিশ্চয় জনাই দিব তো বলক ভিডিওটো আৰম্ভ কৰো আজি ভিডিও প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ওয়াজ দা এনশিয়েন্ট নেম অফ আসাম অসমৰ পুৰণি নাম কি মনকল যদি আপোনালোকে কোৱেশ্চনসমূহৰ আনসাৰসমূহ জানে তেনেহলে আপোনালোকে তলত কমেন্টত নিশ্চয় লিখি জনাই দিব তো চাওক কি উদিছে আমাক অসমৰ পুৰণি নামটো কি ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি প্ৰাগজ্যোতিষ প্ৰাচীন সংস্কৃত সাহিত্যত প্ৰাগজ্যোতিষ আৰু কামৰূপ এই দুইটা নাম ব্যৱহাৰ কৰা হৈছিল তো মন ৰাখি থব অসমৰ পুৰণি নাম হৈছে প্ৰাগজ্যোতিষ আৰু কেতিয়াবা কামৰূপও আপোনালোকৰ অপচনত থাকিব পাৰে নেক্সট কোৱেশ্চনটো চাওক কি দিয়া আছে which one of the following epics is considered the highest source of the prehistory period of Assam অৰ্থাৎ তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় তো এই কোৱেশ্চনটো এপিএসসি প্ৰিলিমছ 2001 ত আহিছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় চাওক ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি কালিকা পুৰাণখনক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয় হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰা আটাইকেইটা পুৰাণৰ ভিতৰত কালিকা পুৰাণটো এটা অন্যতম গ্ৰন্থ আছিল নেক্সট কোৱেশ্চনটো চাওক the earliest historical dynasty of Assam was that of অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি তো অসমৰ প্ৰথমটো ঐতিহাসিক বংশটো কোনটো আছিল তো এপিএসসি প্ৰিলিমছ 2011 চনত আহিছে খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় শুদ্ধটো অপচন বি বৰ্মন বংশ অসমৰ প্ৰথম ঐতিহাসিক বংশটো হৈছে বৰ্মন বংশ আৰু এই বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন আৰু এই বৰ্মন বংশৰ শেষৰজন ৰজা আছিল বা শেষৰজন শাসক আছিল কুমাৰ ভাস্কৰ বৰ্মন তো গুটেকিটা পইণ্ট ইম্পৰ্টেন্ট হয় কোনে প্ৰতিষ্ঠা কৰিছিল বৰ্মন বংশ হেতু আপোনালোকৰ আহিব পাৰে বা শেষৰজন ৰজা কোন আছিল হেতু আহিব পাৰে ভালদৰে মন ৰাখি থব আপোনালোকে নেক্সট কোৱেশ্চন তো চাওক The history of Assam can be divided into dash eras অৰ্থাৎ অসমৰ ইতিহাসক দেশ যুগত বিভক্ত কৰিব পাৰি তো অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি আমাক সুধিছে তো অপচন নম্বৰ দি আছে 4টা যুগত নে 5টা যুগত নে 6টা যুগত নে 7টা যুগত তো এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ তো অপচন এটো কাৰেক্ট হ'ব 4টা যুগত অসমৰ ইতিহাসক বিভক্ত কৰিব পাৰি আৰু সেই 4টা যুগ হৈছে প্ৰাচীন অসম মধ্যযুগীয় অসম উপনিৱেশিক অসম আৰু বৰ্তমান অসম তো প্ৰাচীন অসমটো 350 ৰ পৰা 1206 খ্ৰীষ্টাব্দলৈকে মধ্যযুগীয় অসমটো 1206 ৰ পৰা 1826 খ্ৰীষ্টাব্দলৈকে উপনিৱেশিক অসমটো 1826 ৰ পৰা 1947 চনলৈকে আৰু বৰ্তমান অসমটো 1947 চনৰ পৰা বৰ্তমানলৈকে তো আপোনালোকে ভালদৰে মনত ৰাখি ল'ব নেক্সট কোৱেশ্চনটো চাওক The capital of প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল তো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰাগজ্যোতিষপুৰ চাওক প্ৰাগজ্যোতিষৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ আপোনালোকে কনফিউজ নহব বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি
নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো কি দিছে চাওক হু ৱাজ দা আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষ প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল তো 2001 চনৰ এপিএসসি প্ৰিলিমছত এই কোৱেশ্চনটো সুধিছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি মহিৰংগ দানৱ প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজন আছিল মহিৰংগ দানৱ তেওঁৰ ৰাজধানী আছিল গুৱাহাটীৰ ওচৰত মৈৰং পৰ্বতৰ মৈৰঙত তো মনত ৰাখি থব মহিৰংগ দানৱৰ যেটো ৰাজধানী হেতু ক'ত আছিল গুৱাহাটীৰ ওচৰৰ মৈৰং পৰ্বতৰ মৈৰঙত ঠিক আছে ভালদৰে আপোনালোকে মনত ধাৰণ কৰি ল'ব নেক্সট কোৱেশ্চনটো কি দিছে চাওক হোৱাট ৱাজ দা ডাইনেষ্টি অফ মহিৰংগ দানৱৰ বংশৰ নাম কি আছিল তো এটো ইম্পৰ্টেন্ট হয় মহিৰংগ দানৱ কোনটো বংশৰ আছিল এটো আহিব পাৰে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন এ দানৱ ডাইনেষ্টি তো মহিৰংগ দানৱ বংশৰ আছিল নেক্সট কোৱেশ্চনটো চাওক হু এষ্টাব্লিছ দানৱ ডাইনেষ্টি দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় শুদ্ধ উত্তৰটো হৈছে অপচন ডি মহিৰংগ দানৱ তো আমি ইতিমধ্যে পাইছো যে মহিৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো চাওক দা ৱৰ্ড মহিৰংগ ইজ ডিৰাইভড ফ্ৰম হুইচ সংস্কৃত ৱৰ্ড কোনটো সংস্কৃত শব্দৰ পৰা মহিৰংগ শব্দৰ উদ্ভৱ হৈছিল ৰাইট আনসাৰটো অপচন সি মৈৰাং শব্দটোৰ পৰাই মহিৰংগ শব্দটোৰ উদ্ভৱ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দা লাষ্ট কিং অফ দানৱ ডাইনেষ্টি অৰ্থাৎ দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল তো আমি ইতিমধ্যে পাইছো যে দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল মহিৰংগ দানৱ তো ইয়াতে আমাক সুধিছে দানৱ বংশৰ যিজন শেষ ৰজা সেই শেষ ৰজাজনৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি ঘটকাসুৰ দানৱ বংশৰ শেষ ৰজা আছিল ঘটকাসুৰ নেক্সট কোৱেশ্চনটো হৈছে ঘটকাসুৰ ৱাজ কিল্ড বাই হুইচ কিং ঘটকাসুৰক কোনে হত্যা কৰিছিল অনুকল ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ইয়াৰ ৰাইট আনসাৰটো অপচন এ নৰকাসুৰে ঘটকাসুৰক হত্যা কৰিছিল তো আপোনালোক কনফিউজ নহব ভালদৰে মনত ৰাখিব নৰকাসুৰেহে ঘটকাসুৰক হত্যা কৰিছিল তো ইম্পৰ্টেন্ট পইণ্ট হয় ভালদৰে আপোনালোকে কোৱেশ্চনটো মনত ৰাখি ল'ব নেক্সট কোৱেশ্চনটো চাওক According to Ramayan, Amrutaraj was the founder of the kingdom of Ramayanor মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ প্ৰাগজ্যোতিষ ৰামায়ণৰ মতে অমৃতৰাজ প্ৰাগজ্যোতিষৰ প্ৰতিষ্ঠাপক আছিল নেক্সট কোৱেশ্চনটো হৈছে who fought in the battle of Kurukshetra on the side of Kaurav কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় আগতেও কেইবাটাও পৰীক্ষাত এই প্ৰশ্নটো আহিছে তো চাই যাওক তো ইয়াতে সুধিছে আমাক যে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনজনে যুদ্ধ কৰিছিল তো আপোনালোকে সকলোৱে জনাটো দৰকাৰ যদি জানে আপোনালোকে কমেন্টত জনাওক ইয়াৰ উত্তৰটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষলৈ ভগদত্তই যুদ্ধ কৰিছিল নেক্সট কোৱেশ্চনটো চাওক কি দি আছে হু ৱাজ ভগদত্ত কোন আছিল তো আমি ইতিমধ্যে পাইছো যে কুৰুক্ষেত্ৰৰ যুদ্ধত বা মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষত ভগদত্তই ইয়াতে আমাক সুধিছে যে ভগদত্ত কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ সন অফ কামৰূপ কিং নৰকা তো কামৰূপ ৰজা নৰকৰ পুত্ৰ আছিল ভগদত্ত নেক্সট কোৱেশ্চনটো চাওক কি দি আছে হু ৱাজ ঘটোৎকচ তো ঘটোৎকচ কোন আছিল অনুকল ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ সন অফ ভীম ভীমৰ পুত্ৰ আছিল ঘটোৎকচ নেক্সট কোৱেশ্চনটো হৈছে কি দি আছে চাওক দ্য মেৰিজ অফ কামৰূপ প্ৰিন্সেছ অমৃতপ্ৰভা এণ্ড কাশ্মীৰ কিং মেঘবাহন ইজ মেনশ্যন ইন কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰ ৰজা মেঘবাহনৰ বিবাহৰ বিষয়ে উল্লেখ আছে অৰ্থাৎ কোনখন গ্ৰন্থত তেওঁলোকৰ বিবাহৰ বিষয়ে উল্লেখ আছে ইয়াৰ ৰাইট আনসাৰটো অপচন সি কলহনছ ৰাজতৰংগিনী কলহনৰ ৰাজতৰংগিনীত মেঘবাহন আৰু অমৃতপ্ৰভাৰ বিবাহৰ বিষয়ে উল্লেখ আছে আৰু তেওঁলোক ক'ৰ আছিল এটো মনত ৰাখি থব তো অমৃতপ্ৰভা আছিল কামৰূপৰ আৰু মেঘবাহন আছিল কাশ্মীৰৰ ৰজা নেক্সট কোৱেশ্চনটো হৈছে
who assume the title of Param Bhatta Karak. Param Bhattarak upadhi kune dharon korisil. Right answer to option A, Harshavardhan. Harshavardhan ejon bhartiya samrat asil. Ateu 606 চনৰ পৰা 647 খ্ৰীষ্টাব্দলৈ উত্তৰ ভাৰতত শাসন কৰিছিল। আৰু তেওঁ এই পৰম ভট্টাৰক উপাধিটো ধাৰণ কৰা ৰজা আছিল। নেক্সট কোৱেশ্চনটো হৈছে who resisted the first Muslim invasion of the Kamrup dynasty? কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণক কোনে প্ৰতিহত কৰিছিল? ৰাইট আনসাৰ টু অপচন এ পৃথু। কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণক পৃথুৱে প্ৰতিহত কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে who was the first king of Assam? অসমৰ প্ৰথম ৰজা কোন আছিল? তো ৰজা যদি আহি যায় তেতিয়া হৈ যাব অপচন এ সুকাফা। তো অসমৰ প্ৰথম ৰজা আছিল সুকাফা। মধ্যযুগীয় অসমৰ প্ৰথম ৰজা আছিল সুকাফা আৰু তেওঁ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। তো এটো ইম্পৰ্টেন্ট নম্বৰ ৰাখি দিব, সুকাফাই আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চনটো চাওক who was the greatest among the Kuch kings? কুচ ৰজাসকলৰ ভিতৰত কোন আছিল সৰ্বশ্ৰেষ্ঠ? তো চাওক কুচসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল আমাক সুধিছে। ইয়াৰ ৰাইট আনসাৰ টু অপচন সি নৰনাৰায়ণ। কুচসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। নেক্সট কোৱেশ্চনটো হৈছে when did Chilarai and Naranarayan enter Gorgaon, capital city of the Ahom? Chilarai আৰু নৰনাৰায়ণ কেতিয়া আহোমসকলৰ গড়গাঁও ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল? ইয়াৰে শুদ্ধটো অপচন এ ইন 1563 AD, অৰ্থাৎ 1563 খ্ৰীষ্টাব্দত আহোমসকলৰ ৰাজধানী চহৰ গড়গাঁৱত চিলাৰাই আৰু নৰনাৰায়ণ প্ৰৱেশ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে when was Sir Sadullah's ministry formed? Sir Sadullahৰ মন্ত্ৰালয় বা মিনিষ্ট্ৰিটো কেতিয়া গঠন হৈছিল? শুদ্ধটো অপচন বি 1937। Sir Syed Mohammad Sadullah 1937 চনত ব্ৰিটিছ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। নেক্সট কোৱেশ্চনটো হৈছে when did Mir Jumla entered the Ahom capital Gorgaon? আহোমৰ ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল মিৰ জুমলা? তো মিৰ জুমলাই কেতিয়া আহোমৰ ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰিছিল আমাক এই প্ৰশ্নটোত সুধিছে। ইয়াৰে শুদ্ধটো অপচন এ মাৰ্চ 1662, অৰ্থাৎ 1662 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মিৰ জুমলাই আহোমৰ ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰিছিল। নেক্সট কোৱেশ্চনটো কি দিছে চাওক দ্য ট্ৰিটি অফ ঘিলাধাৰীঘাট ৱাজ চাইন ইন? ঘিলাধাৰীঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ৰাইট আনসাৰ টু অপচন এ জানুৱাৰী 1663। 1663 খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত ঘিলাধাৰীঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল। পিছৰ প্ৰশ্নটো হৈছে who among the following in 1830 attempt to organize a confederacy of Assam tribes in order to wrest back the country from the hands of the East India Company? East India Company হাতৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ 1830 চনত কোনে অসমৰ জনজাতিসকলৰ মৈত্ৰী সংঘ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল? তো ইয়াৰে শুদ্ধটো অপচন সি পিয়লি ফুকন। ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখি থব। তো 1830 চনত পিয়লি ফুকনে অসমৰ জনজাতিসকলৰ মৈত্ৰী সংঘৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছিল। নেক্সট কোৱেশ্চনটো চাওক কি দিছে নেম দ্য আহোম মনাৰ্ক হু ৱাজ অফাৰ্ড দ্য হেণ্ডছ অফ কুৰংগনয়নী daughter of জয়সিংহ দ্য ৰাজা অফ মণিপুৰ। মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী কুৰংগনয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? ইয়াৰে শুদ্ধটো অপচন বি ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়া হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে which place was the ruler of মৰংগীখোৱা গোহাঁই? মৰংগীখোৱা গোহাঁই কোন ঠাইৰ শাসনকৰ্তা আছিল? শুদ্ধটো অপচন বি মৰঙী। মৰঙীখোৱা গোহাঁই মৰঙী ঠাইৰ শাসনকৰ্তা আছিল। নেক্সট কোৱেশ্চনটো চাওক which Ahom monarch hope to make the Ahom kingdom an important power in India? আহোম সাম্ৰাজ্যক সমগ্ৰ ভাৰতৰ ভিতৰতে
এক ক্ষমতাশালী ৰাজতন্ত্ৰ হিচাপে গঢ় দিয়াৰ আশা কোন আহোম ৰজাই কৰিছিল শুদ্ধটো অপচন সি ৰুদ্ৰসিংহ আহোম সাম্ৰাজ্যক সমগ্ৰ ভাৰতৰ ভিতৰতে ক্ষমতাশালী ৰাজতন্ত্ৰ হিচাপে গঢ় দিবলৈ আহোম ৰজা ৰুদ্ৰসিংহই চেষ্টা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ আছাম সেপাৰেটেড ফ্ৰম বেংগল এণ্ড ব্ৰট আণ্ডাৰ এ চিফ কমিছনাৰ কোন চনত অসমক বংগৰ পৰা পৃথক কৰি এজন চিফ কমিছনাৰ অধীনলৈ অনা হৈছিল ইয়াৰে শুদ্ধটো অপচন এ 1874 1874 চনত অসম বংগৰ পৰা পৃথক কৰা হৈছিল আৰু এজন চিফ কমিছনাৰ অধীনলৈ অনা হৈছিল অসমক মনগল আজি পাৰ্টটোৰ হেকৰ কোৱেশ্চনটো হৈছে ডিউৰিং দা মুৱামৰীয়া ৰিভল্ট when the Muamurias occupied Rangpur who shifted the Ahom headquarters to Jorhat মুৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মুৱামৰীয়াসকলে ৰংপুৰ অধিগ্ৰহণ কৰিছিল তেতিয়া কোনে আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল ইয়াৰ শুদ্ধটো অপচন এ পূৰ্ণানন্দ বুঢ়াগোহাঁই তো পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোমসকলৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰিছিল বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু ইয়াৰ নেক্সট পাৰ্টসমূহ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱাৰ লগতে কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ